পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত আগন্তুক কাৰ্যক লৈ তৎপৰ যোৰহাট জিলা বিজেপি বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলক অধিক শক্তিশালী কৰাৰ লক্ষ্য জিলা বিজেপিৰ 21 মে তাৰিখে যোৰহাটত অনুষ্ঠিত হ'ব বিজেপিৰ বৰ্ধিত বিষয়ববীয়াৰ সভা প্ৰস্তুতিৰ বুজ ললে বিধায়ক দীপ্লুৰঞ্জন শৰ্মা প্ৰাক্তন সাংসদ তপন গগৈ বিধায়ক ৰূপজ্যোতি কৰ্মী যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব বিশেষ সভা 39খন কাৰ্যকৰী জিলা সমিতিৰ সভা অনুষ্ঠিত হ'ব যোৰহাটত অহা 21 তাৰিখে ভাৰতীয় জনতা পাৰ্টি আমাৰ ৰাজ্যিকৰ বৰ্ধিত যিখন আমাৰ অফিচ বিয়াৰ মিটিং এই সভাখন যোৰহাটত অনুষ্ঠিত হ'ব তাৰ বাবে আমি আজি প্ৰস্তুতিৰ কাৰণে আহিছিলোঁ আমি জেগাখিনি চাইছোঁ আৰু এই বৰ্ধিত যিখন আমাৰ সভা আমাৰ বিষয়বীয়া সভা হ'ব এই সভাত আমাৰ বিষয়বীয়াসকল থাকিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় থাকিব ৰাজ্যিক সভাপতি মহোদয় থাকিব প্ৰভাৰী ডাঙৰীয়া থাকিব আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক থাকিব আৰু আমাৰ প্ৰতিখন জিলাৰ সভাপতিসকল থাকিব তাৰপিছতে আমাৰ জিলাৰ প্ৰভাৰী সহপ্ৰভাৰী থাকিব আৰু প্ৰতিগৰাকী বিধায়ক থাকিব সাংসদ থাকিব এনেধৰণে আমাৰ বৰ্ধিত এখন সভা 21 তাৰিখে যোৰহাটত অনুষ্ঠিত হ'ব আৰু খুব ভালকৈ হ'ব সভাখন মিনিমাম আমাৰ সভাখনত প্ৰায় 250 মানুহ গোট খাব আৰু সভাত অংশগ্ৰহণ কৰিব আৰু তাৰ উপৰি আমাৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব সকলোৱে অংশগ্ৰহণ কৰিব যোৰহাটৰ পৰা জ্যোতিকা মহন্তৰ ৰিপৰ্ট এনি ভাৰত 24